বৈকুণ্ঠলৈ যাব ওলাইছে আৰু যোৱাৰ পাকখনত প্ৰাণৰ বান্ধৱ উদ্ধৱৰ লগত যিখিনি কথোপকথন হৈছে যে নিগদতি শোক শুনিও নিপবৰ শোক প্ৰভুৱে পৰীক্ষিত ৰজাক এই কথাখিনি কৈ আছে যে ভকতৰ সন্তাপ দেখি পীতাম্বৰ প্ৰভু ভগৱন্তৰ এটা নাম পীতাম্বৰ এই পীতাম্বৰে এতিয়া কান্দিছে ভকতৰ দুখত প্ৰভু ভগৱন্তয়ো কান্দে আমি গম পালোঁ আজি যে ভৈলন্ত আকুল কৃষ্ণ জগত জনক যিয়ে বিশ্বখন চৰাচৰ জগতখন সৃষ্টি কৰি আমাৰ জীৱকুলক সৃষ্টি কৰিছে এইজনে হৈছে জগজনক জগতখন তাৰণ কৰি ৰক্ষা কৰি জীৱকুলক প্ৰাণৱন্ত কৰি ৰখা প্ৰভু ভগৱন্তক আকৌ জগজনক বুলি তেওঁ নামাকৰণ কৰিছে কমল নয়ন প্ৰভু ভগৱন্তৰ চকু পদুম কলিৰ লগত তুলনা কৰিছে আৰু কমল নয়ন ভৰি বহয় লুটক আৰু উদ্ধৱ ভকতৰ কথা শুনি কাকুতি মিনতি শুনি বিলাপ শুনি প্ৰভু ভগৱন্তই কান্দিছে আৰু এভাগ বৰগীতত মাধৱ পুৰুষে লিখিছে কমল ঝুৰে নয়ন নীৰ কমল পতৰ যেন শিশিৰ পদুম পাত এটাত এটোপাল যদি পানী পেলাই দিয়ে ইমান ধুনীয়াকৈ পদুম পাত আৰু কচু পাত তেল পিয়ে পিছলা আৰু কচু পাতৰ লগত তুলনা নহয় পদুম পাত আপোনালোকে জানে চাগে পদুম পাতটোত এটোপাল যদি পানী পেলাই দিয়ে কেনেকৈ অকাই পকাই অকণ মানে এক চিকুটা নথাকৈ বাগৰি পৰিব আৰু দৃশ্যটো দেখিবলৈ বৰ ধুনীয়া হেয়া বৰগীতটো মাধৱ পুৰুষে কৈছে আৰু এয়া ভাগৱততো ক'লে কমল নয়নে বহয় নয়নৰ লুটক প্ৰভু ভগৱন্তৰ ইমান ধুনীয়া চামবৰণীয়া শৰীৰটো অপৰূপ সুন্দৰ সেই গালখনত তাতে কমল যেন চকুটোৰ পৰা এটোপা চকু পানী যেতিয়া ভকতৰ দুখত বৈ আহিছে সেই পদুমৰ পাতত বৈ অহা চকু পানী টোপাৰ দৰে ইমান মনোহৰ সেই কথাটো ইয়াৰ পৰাই নি মাধৱ পুৰুষে বৰগীতটো থৈছে এতিয়া হেয়া কমল নয়ন ভৰি বহয় লুটক পিতবস্তে মুচি মুখ তেজীয়া নিশ্বাস আৰু তেওঁ পিন্ধি থকা পাতৰ মানে বস্ত্ৰইদি তেওঁ নিজৰ চকু পানী মুচিছে স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস তেজীয়া চিন্তা চিত্ত থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নসহে হৃদয় উদ্ধৱ কৈছে তোমাৰ ইমান চিত্ত ব্যাকুল হৈছে মোৰ অবৰ্তমানত তুমি কেনেকৈ থাকিবা কি কৰিবা কি নকৰিবা এই কথাবোৰ ভাবি তুমি তোমাৰ চিত্ত যি ব্যাকুল হৈছে ইমান ব্যাকুল নহবাচোন তুমি অকণমান দুখ সম্বৰণ কৰা নিজক সংযত কৰা বুলি সেইজন প্ৰভু ভগৱন্তই আশ্বাস দিছে প্ৰভু ভগৱন্তই এতিয়া উদ্ধৱক কি আশ্বাস দিলে আপোনালোকে গম পাইছে যে তেওঁ এতিয়া গুচি যাব প্ৰভু ভগৱন্তই বংশটো ইতিমধ্যে সংহাৰণ কৰা হ'ল কেনেকৈ কি কৌশল কৰি কাৰ অভিসম্পাদ লৈ তেওঁ বংশ সংহাৰণ কৰিলে গতিকে তেওঁ বংশ সংহাৰণ কৰা হ'ল আৰু এতিয়া তেওঁ চলি যাব কলৈকে বৈকুণ্ঠলৈকে সাধিব উদ্ধৱ দেৱতা যত কাজ আৰু দেৱতাসকলেও তেওঁ বহুত কাজ মানে কৰ্ম কৰিলে নাথাকিব এই ঠাইত টমাট কি বাজ আৰু এই ঠাইত তুমি নেথাকিবা উদ্ধৱক কৈছে প্ৰভু ভগৱন্তই যে দ্বাৰকা নগৰ সাগৰত যাইবে তল এতিয়া আমি আপোনালোকেও চাইছে নিশ্চয় আমিও পাইছোঁ আমাৰ মোবাইলত টিপিলে আমি দ্বাৰকা নগৰখন সাগৰৰ তলত পৰি থকা পাওঁ গতিকে কথাটো কিমান সত্য আমি এতিয়া গম পাই গ'লোঁ ভাগৱতত আছে যে দ্বাৰকা নগৰখন প্ৰভু ভগৱন্তই জৰাসন্ধ শিশুপাল আৰু বিভিন্ন তেওঁ শত্ৰুসকলৰ বিশেষকৈ জৰাসন্ধ আৰু শিশুপালৰ ভয়ত
মথুৰাখনত থাকিব নোৱাৰি আৰু গোটেই মথুৰাখনকে সাগৰৰ মাজত তেওঁ এখন নগৰ দ্বাৰকা নগৰ পাতি তালৈকে তেওঁ বংশ পৰিয়াল পৰিজন সমস্তকে লৈ গৈ আটক ধুনীয়া দ্বাৰকা নগৰ বনাইছিল আমি সকলোৱে জানো আৰু এতিয়া প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ যাব আৰু দ্বাৰকা নগৰ তাত থাকিব নালাগিব উদ্ধৱক ক'লে যে এই আমাৰ যিখন দ্বাৰকা নগৰ মই যেতিয়া ইয়াৰ পৰা গুচি যাম এই দ্বাৰকা নগৰ সাগৰৰ তলত গুচি যাব মই গ'লে লোকত মিলিব বিমংগল আৰু মই যেতিয়া বৈকুণ্ঠলৈ যোৱাৰ পিছত দ্বাৰকা নগৰটো নাথাকিবই কিন্তু শান্তি সম্প্ৰীতি ইত্যাদিখিনিও নাথাকিব এতিয়া পৃথিৱীত কি আহিব বিমংগল আহিব অমংগল বিমংগল সুমংগল আমি জানোৱে সমস্তই নহয়নে এতিয়া প্ৰভু ভগৱন্ত নিজ মুখে কৈছে বৈকুণ্ঠলৈ যোৱা আগমুহূৰ্তত পাকখনত যে এই ধৰাধামত বিমংগল আহিব কিয় আমি এতিয়া ভাগৱতৰ পদে গম পাম যে পিৰিব দুৰ্জন কলি গুচিবে আচাৰ হুইবে অধৰ্মত ৰতি হৈবে ক প্ৰজাৰ এতিয়া প্ৰজা কোন বাৰু আমিবিলাক এতিয়া আমিবিলাকে ভালকৈ ধৰ্ম কৰিব পাৰোঁনে বাৰু নিষ্ঠাবান আইগৰাকীক ভকতগৰাকীক সকলোৱে বেয়া পায় এইটো সঁচানে গতিকে ধৰ্ম কৰিব নোৱাৰোঁ অমুকে খায় আপুনি কিয় নাখায় হে মোৰ হাতে গুৰু ধৰ্মত আহি গুৰুজনে যি বাক্য কৈ গৈছে শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপায়ে শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধ ভাৱে নধৰিলে তাৰা হবে কি কৰিব এতিয়া কি খাব লাগে কি নেখাব লাগে কোন পিনে যাব লাগে কোন পিনে নেযাব লাগে অন্নজনী নকৰে বিচাৰ জাতিকুল ভৈল ভস্থ বৈষ্ণৱৰ ভেষ ধৰিয়া ফুৰয় কৰিয়া বেদপন্থ নষ্ট এইবিলাক লক্ষ্মণ ৰেখা আমাক দি গৈছে অন্য দেৱ দেৱী নকৰিবা সেৱা গৃহু নপঢ়িবা তাৰ মূৰ্তিকো নেচাইবা প্ৰসাদো নেখাইবা ভক্তি হ'ব বেভিচাৰ যদি শ্ৰীমন্ত শংকৰদেৱ সংঘত গুৰুজনাৰ নীতি আদৰ্শত থাকিম বুলি 12 সত্য খাই যদি আমি শৰণ গ্ৰহণ কৰিছোঁ তাৰ পিছত মোৰ ৰাজবংশী আমি ৰাজবংশী মোৰ পূৰ্বৰ পুৰুষসকলে ৰাজবংশী কুলত কি কি নিয়ম নীতি আচৰণ কৰিছিল মই সমস্ত ত্যাগ কৰিহে আহিছোঁ এক শৰণত তেতিয়াহ'লে মই এক শৰণত কিয় আহিলোঁ যদি মই ৰাজবংশীৰ নিয়ম নীতি যদি আকৌ সেইফালেও যাওঁ এইপিনেও আহোঁ সিপিনেও যাওঁ এইপিনেও আহোঁ এই দুই নাও দুই ভৰি এদিন চৰতকৈ ফাটি থাকিব আৰু সমাজখন কি হ'ব নকওঁ গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ একান্ত অনুগামী আৰু এই গুৰুজনেই এই বৈকুণ্ঠলৈ যাবলৈ ওলোৱা প্ৰভুজন এয়া বিভিন্ন পদত আছে মায়া নৰতনু ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ সবনৰ পাপ পয়োধি মঞ্জল তাহে কয়লি উদ্ধাৰ এয়া মায়া নৰতনু ধৰি এইজন হৰি আহিছে নন্দস্ত কুসুম যশোদা সত্য চন্দিকা শুদ্ধকুলে দয়ুজাত কামৰূপে ভৱিষ্যতি জগহ কাৰণ হেতুনাং অৱৰ্থ সমাধিকম পৰম ব্ৰহ্ম ৰূপেন তস্য শংকৰং নামত বট্টদোৱা নামে গাম নিজ ভক্তি প্ৰচাৰে এয়া এইজন প্ৰভু ভগৱন্ত বৈকুণ্ঠপতি এইজন শংকৰদেৱ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ এয়া বৈকুণ্ঠপতি প্ৰভু ভগৱন্ত সেয়া শংকৰদেৱ গতিকে এই প্ৰভু ভগৱন্তই অন্য এটা ৰূপ আমাৰ মহাভাগ্য অসম মুলুকত শংকৰদেৱ হৈ আহি আমি পাপ পংকিলে মজি থকা এই জীৱবিলাকক উদ্ধাৰ কৰিবলৈ আহিছে সেইজন গুৰুক যদি আমি গুৰু ভজিবলৈ পাইছোঁ আমাতকৈ আৰু ভাগ্যৱান কোনোবা হ'ব পাৰেনে কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি সি কদাচিত মনুষ্য হৈ ভাৰত বৰিষে আহি ভাৰতবৰ্ষত অসম মুলুকত জন্ম লৈ গুৰুজনক গুৰু বুলি 12 সত্য খাই এইখন লম্ফজম্ফ কৰি ফুৰা জীৱবিলাক কি বুলি কম সেইটো শব্দ আপোনালোকেও জানে গতিকে এইজন প্ৰভু ভগৱন্ত যে কৈছে বিমংগল আহিব গতিকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত বিমংগলে মাজে মাজে ভুমুকি মাৰে কিন্তু শৰৈৱতী শংকৰদেৱ সংঘক কোনেও ৰুধিব নোৱাৰে
আমি উদ্ধবাহু কৰি ক'ব পাৰোঁ কিয় ব্যক্তি শুদ্ধিয়ে সমাজ শুদ্ধি কোনোবা এজন আমি অধম যদি বেয়া মনোবৃত্তি হওঁ গুৰুৰ কৃপাত আমি নৎসাত হৈ যাম সাধু সজ্জন যেতিয়া ব্যক্তি শুদ্ধিয়ে সমাজ শুদ্ধি আমি ব্যক্তিবিলাক যেতিয়া শুদ্ধমতী হৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গুৰু বুলি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ নামেৰে নামাংকিত ছাতিটোৰ তলত আহিছোঁ এইখন সমাজ মহা সমাজ আৰু এই সমাজ সদায় আগলৈ যাব মোৰ নিচিনা অধম মোৰ নিচিনা এগৰাকী লম্ফজম্প মহিলাই একো কৰিব নোৱাৰে হয় নহয় গতিকে বিমংগল আহিলেও ব্যক্তি শুদ্ধিয়ে সমাজ শুদ্ধি আমি যেতিয়া শুদ্ধ হৈ থাকিম গতিকে আমাক কোনেও একো কৰিব নোৱাৰে গুৰু ধৰ্মত আহি গুৰুজনে কোৱা কথাবিলাক আমি যদি মানিব নোৱাৰোঁ কাকো দোষাৰোপ নকৰি আমি আপুনি মনে মনে গুচি যোৱাই ভাল য'ৰ পৰা আহিছোঁ তলৈ কিন্তু সেইফালেও যাম এইফালেও আহিম সেইফালেও যাম এইফালেও আহিম এইটো নহ'ব কৃষ্ণ বিমংগল কিয় আহিব বুলি ক'লে এতিয়া চাম দেই পিৰিবে দুৰ্জনক কলি গুচিবে আচাৰ হুইবে অধৰ্ম ৰতি যতেক প্ৰজাৰ এতিয়া কলিৰ মানে ৰাজত্ব এতিয়া কলি কেনেকুৱা আপোনালোকে জানেই নিশ্চয় কলি কোনে দেখা পাইছিলে ছয়চক্ষে আপোনালোকে সেয়াও জানে পৰীক্ষিত ৰজাই আৰু পৰীক্ষিত ৰজাক কলিক যেতিয়া ৰজাই প্ৰাণে মাৰিবলৈ ধৰিছিলে তেতিয়া কলিৰ যি কাকুতি মিনতি আৰু কৰি কৈছিলে যে কলি যদিও কলহপ্ৰিয় কণ্ডলপ্ৰিয় দুষ্কৃতি তথাপিও আত আছে মহাগুণ তথাপি মহাগুণটো কি কেৱল হৰি কীৰ্তন কৰি মনুষ্য লোক তৰিব পাৰে বৈকুণ্ঠলৈ গতি কৰিব পাৰে আৰু প্ৰভু ভগৱন্তই পৰীক্ষিত ৰজাই তেতিয়া ভাগৱতৰে আৰম্ভণিতে আছে নিৰ্দেশ দিছিলে যে জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাবিবি পাপী সিটো গৃহস্থ ওচৰ গতিকে আমি যদি সদায় প্ৰভু ভগৱন্তৰ গুণ কীৰ্তন কৰোঁ কেশৱৰ গুণ কীৰ্তন কৰোঁ আমাৰ এই দেহ ক্ষেত্ৰখনৰ ওচৰলৈ কলি আহিব নোৱাৰে আৰু আমাৰ গৃহস্থীবিলাকলৈও আহিব নোৱাৰে এতিয়া হৰি কীৰ্তন কৰোঁ নে নকৰোঁ সেইটো আমিহে জানিম এনেই বগা কাপোৰযোৰ পিন্ধি নামে পাঠে ঘূৰি ফুৰোঁনে হৰি কীৰ্তন কৰোঁ নে নকৰোঁ 195 ভাগ কীৰ্তনৰ আমাক কেইভাগ মুখস্থ হৈছে কিমান গাঁও ঘৰত 1000 এজনা ঘোষা আমাক কেইশ মুখস্থ হৈছে 200 মান হৈছে চাগে সকলোৰে কমকেও আমি যদি 200 ঘোষা মুখস্থ ৰাখিব পাৰিছোঁ সেই ঘোষাবিলাক যদি আমি ঘৰত গাই আছোঁ কলিয়ে আমাৰ বাউণ্ডেৰীত সোমাব নোৱাৰিব আৰু যদি এইবিলাক একোকে নকৰোঁ তেতিয়া হৰি কীৰ্তন ঈশ্বৰৰ গুণ কীৰ্তন য'ত নকৰে তাতেহে কলিৰ বাসস্থান দি গৈছে আৰু সেই ঘৰবিলাকে বিমংগল সেই দেহ ক্ষেত্ৰবিলাকে বিমংগল কাৰণ আপোনালোকে জানে কলি মানে হ'ল কলহপ্ৰিয় দুগৰাকী বাই ভনীৰ মাজত দুগৰাকী শাহু বোৱাৰীৰ মাজত দুগৰাকী জা জোৱালীৰ মাজত শান্তিটোক কেনেকৈ কলিয়ে বিনষ্ট কৰিব পাৰে সেইটোকে সুযোগ বুজি থাকে সেইটোৱে হৈছে কলি আৰু ভাগৱতে কৈছে কপট নিন্দা হিংসা ঠাট্টা ঘৃণা ভয় শোক তাপ আদি তামস বৃত্তি ছয় পাপৰ পথক মন যায় চলি তেখনে জানিবা ৰাজা পাইলে আহি কলি এতিয়া কলি কাৰ কাৰ গাত থাকিব নেথাকিব জোখা যন্ত্ৰটো সেই ভাগৱতৰ পৰ্যনা মোৰ দেশ জগতত যদি ঠাট্টা নিন্দা ঘৃণা ভয় সামান্য কথাতে যদি ঠেহ ধৰোঁ সামান্য কথাতে যদি থুন থুনকৈ কান্দোঁ সামান্য কথাতে যদি আৰ তাৰ লগত তৰ্ক বিতৰ্ক কৰোঁ ঠাট্টা নিন্দা এইবিলাক যদি কৰোঁ এই স্বভাৱবোৰ যদি মোৰ এই দেহ ক্ষেত্ৰত পিয়াপি দি আছে তেতিয়াহ'লে ময়েই কলি ময়েই সমাজ লেতেৰা কৰা মানুহ ময়েই পৰিয়ালত অশান্তি কৰা মানুহ গোটেই কলিকিত গোটেই দুখ সোপা মোৰ গাত আছে এতিয়া এই দুখখিনি এৰিবলৈ আপ্ৰাণ চেষ্টা কৰা অহোপুৰুষাৰ্থ কৰা দিন এইকেইটাই কিয়নো জীৱশ্ৰেষ্ঠ মনুষ্য দেহেতু সাপ বেং শিয়াল কুকুৰ এইবিলাকৰ গাত এই গুণবিলাক থাকিলে সিহঁতৰ বিজ্ঞানময় কোষ নাই গতিকে সিহঁতে সেইখিনি বিচাৰ বিশ্লেষণ কৰি এৰিব নোৱাৰে গতিকে আমাৰ মানুহ আমি পঞ্চকোষী প্ৰাণী আমি আনন্দময় কোষ আছে বিজ্ঞানময় কোষ আছে আমি এইবিলাক যে মোৰ এইকেইটাই দিন খুব কম দিনৰ কাৰণে আহিছোঁ এইবিলাক যদি মই ধুই পখালি নিকা কৰি যাবগৈ নোৱাৰোঁ
মই সব এৰি যাম, নাক কাণ চকু মুখ দাঁত কাণ এইবিলাক চুলি তুলি মোৰ একো লগত নাযায়। সেই বেয়া চিন্তা ভাৱনা সোপাই মোৰ লগত টোপলাটো লৈ যাব লাগিব। সিফালে য'তেই জন্ম নাপাওঁ সেই টোপলাটোৰ হাঁচতিখন আকৌ খোলা যাব। গতিকে কলিকিত দুখ সোপা এৰা উপযুক্ত সময় এই মনুষ্য দেহটো। গতিকে জনমে জনমে বিমংগল আমাৰ দেহ ক্ষেত্ৰতে হৈ থাকিব। গতিকে অমংগলো সুমংগল জানা হৰি কীৰ্তনে, সুমংগলো অমংগল হৰি কীৰ্তন বিনে। গতিকে হৰি কীৰ্তন যদি নকৰোঁ, আপুনি মই আমিয়ে একোজন একোজন কলিকিত প্ৰাণী, কলি দুখ ছিদ্ৰ সোপা লৈ ফুৰা। কৃষ্ণ, ইয়াৰ পিছলৈ আগবাঢ়িম। কৃষ্ণ কৃষ্ণ। তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ, অধৰ্মে পিৰিমে যাইবে লোকয় ধুগতি, ভকতি কৰাখি তুমি থাকিও সম্প্ৰতি, মুহুৰ বচনে আৱে নচাৰিবা ভূমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি, ভকতি নভৈলে ভূমি যাইবে ৰসাতল, মূৰ আজ্ঞা পালি ৰহি হুকুম মহাবল। ক'লে মোহৰ বচনে আৱে নচাৰিবাত ভূমি, শ্ৰৱণ কীৰ্তন পৰ্বতাইবা থাকা তুমি, ভকতি নভৈলে তুমি যাইবা ৰসাতল, মূৰ আজ্ঞা পালি ৰহিউক মহাবল। এতিয়া শ্ৰৱণ কীৰ্তন আমাৰ সমস্ততে গুৰু দুজনাৰ সৃষ্টিৰাজিত একেবাৰে মুখ্য স্থান পায় শ্ৰৱণ কীৰ্তন। এয়া আমাৰ শ্ৰৱণ কীৰ্তন হৈ আছে। এনেকুৱা সাধু সমাজ আমি সদায় পাম নেকি? তেতিয়া আমি কি কৰিম? নিজৰ গৃহত শ্ৰৱণ কীৰ্তন কৰিম, আৰু নিজৰ গৃহতো শ্ৰৱণ কীৰ্তন কৰা পৰিৱেশ এটা আমি সৃষ্টি কৰিব নোৱাৰিব পাৰোঁ সদায়। তেতিয়া আমি কি কৰিম? আমাৰ গুৰুজনে কীৰ্তনত দি গৈছে যে স্মৰণ কৰিবা। কীৰ্তনৰ কৃষ্ণ সূৰ্য ভৈলন্ত উদিত কীৰ্তন ভাগ আপোনাৰভাৱে গাই চাগে, তাত কিমান ধুনীয়াকৈ কৈছে যে স্মৰণ কেনেকৈ কৰিম। আজি এই অনুষ্ঠান ভাগত আমি কৃষ্ণৰ কথা বাৰ্তা আমি যি শুনিছোঁ, আমি এইখিনিকে যদি স্মৰণ কৰোঁ, আকৌ আজিৰ পৰা দুদিন তিনিদিন পিছত আমি আকৌ অন্য এঠাইত আমি এনেকৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিম। সেই তাত শুনা কথাখিনিকে যদি আমি ঘৰত কাম বন কৰোঁতে ৰাতি টোপনিৰ পৰা সাৰ পালেও যদি এই কথাখিনিকে স্মৰণ কৰোঁ, গতিকে আমাৰ শ্ৰৱণ কীৰ্তন স্মৰণ এই তিনিটাই আমাৰ মুখ্য মাৰ্গ দেখাইছে আমাৰ এই গুৰুজনাৰ ভক্তি সাধনত। আৰু যদি শ্ৰৱণ কীৰ্তনো নহয়, তেতিয়া কি হৈছে? ভকতি নভৈলে তুমি যাইবা ৰসাতল। এতিয়া ৰসাতলখনৰ উপস্থিতি ক'ত? আমি পাইছোঁ নহয়, ৰসাতল তলাতল, হয়নে? গতিকে আমি ৰসাতলত এই মানে সপ্ত পাতাল এইবিলাকত যোৱা নোযোৱাটো পিছৰ কথা। এই জন্মতে আমি যিমানেই ভকতৰ ওচৰ চাপিম, যিমানেই সাধু সংগ ল'ম, যিমানেই ঈশ্বৰৰ গুণ কীৰ্তন কৰিম, সিমানেই মনটো আজি ইয়াত আমাৰ কিমান ভাল লাগি আছে আমি সকলোৱে জানো। কিয় ভাল লাগিছে আমি গমেই নাপাওঁ, ভাল লাগি আছে। কিন্তু ঘৰত ইমান ভাল লাগি থাকে জানো? তাৰমানে ইয়াত ঈশ্বৰৰ গুণ কীৰ্তন আৰু এই সাধু সজ্জনৰ আমাৰ দৰ্শন হৈ আছে, দৰ্শন মাত্ৰেও তৰে। গতিকে আমাৰ ভাল লাগি আছে। আমি ইয়াত কিমান ঘণ্টা বহি থাকিম আজি গম নাপাম, ঘৰততো আমি নোৱাৰোঁ। গতিকে ঘৰত আমি নানা কথা চিন্তা কৰি আউলি বাউলি কৰি থকা ব্যৱস্থাটো আমি নিজেই আমাৰ নিজৰ
জীৱনত অতৰাই আমি সুমংগলৰ আৰু ঈশ্বৰ চিন্তা কৰি স্মৰণ কৰি গুণ কীৰ্তন গাই ভাল লগা পৰিৱেশটো নিজে নিজে সৃষ্টি কৰিব লাগিব। আৰু যিহেতু নকৰি অন্য গ্ৰাম্য কথা গাই বাই আমি সময় কটাম, সেয়াই আমাৰ ৰসাতল। আৰু সেই মুহূৰ্তবিলাকে, সেই সময়বিলাকে আমাৰ মৃত্যুৰ পিছতো সেই ৰসাতললৈকে আমাক গমন কৰাব, নহয়নে? এতিয়া চাবচোন, আমাৰ গুৰুজনে দি যোৱা এভাগ ঘোষা আমি এদিন ৰাস্তাত কাম কৰি আছিলোঁ। ৰাস্তাত কাম কৰি থাকোঁতে, হাজিৰা মানুহজনৰ লগত কাম কৰি থাকোঁতে গৰমত ছাতিটো লৈ গাই আছিলোঁ, বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দন মাধৱ মুকুন্দ মুৰাৰী হৰি ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী মুকুন্দ জয় ৰাম। বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দন মাধৱ মুকুন্দ মুৰাৰী হৰি ৰাম। গাইছোঁ কিয়? ইমান ভাল লাগে মাধৱ, মুকুন্দ, বনমালী, বাসুদেৱ, আৰু ইয়াত যি সুৰ, এইবিলাক বন্ধা সুৰ কিমান ভাল লাগে। এটা প্ৰভু ভগৱন্তৰ সহস্ৰ নামৰ মাজৰ পৰা এইকেইটা নাম লৈ এইডাল নামৰ মালা আমিবিলাকে প্ৰসংগত গাওঁ। যেতিয়া কাম বন কৰি থাকোঁ এইবিলাক গুণগুণাই থাকোঁ আৰু ইয়াৰ ৰস নিজেই বিভোৰ হওঁ। তাৰ পিছৰ লাইনটোত আছে, মাধৱ মধুৰ মূৰুতি মধুসূদন দনুজ দমন দুখ হাৰি পীতাম্বৰ ধৰ শ্যাম সুন্দৰ হৰি মুৰাৰী মুকুন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী মুকুন্দ জয় ৰাম। বেলেগ গান আমি কিয় গাব লাগে? কিমান হৃদয়ৰ সুখ পাওঁ, আপোনালোকেও পাই চাগে। মাধৱ মধুৰ মূৰুতি মধুসূদন দনুজ দমন দুখহাৰী শ্যাম সুন্দৰ বনমালী, এইবিলাক কম ধুনীয়া। এই যেতিয়া গাই আছিলোঁ, এগৰাকী ভদ্ৰ মহিলা ঘূৰি আহিছে মোৰ জেগাৰ পৰা, মই চিনি নাপাওঁ। ছাতিটো আঁতৰাই দিছে, আপুনি কি গাই আছে? ইমান ভাল লাগিছে, মই আপোনাৰ পিছফালে ৰৈ শুনি আছিলোঁ। মই কাৰোবাক ভাল লগাবলৈ গোৱা নাই, তাৰমানে মই গাই ভাল পাওঁ। সেইটোৱে হৈছে শ্ৰৱণ কীৰ্তন। গাই নিজেই বিভোৰ হৈ আছোঁ। আমাৰ আৰাধ্য দেৱতাজন গুৰুজনে দি যোৱা এই চামবৰণীয়া দৈৱকী পুতেক হয়নে নহয়? গতিকে শ্যাম সুন্দৰ হৰি, মোৰ আৰাধ্য দেৱতাজন চামবৰণীয়া সুন্দৰেই হৰিজন, এইবিলাক তেওঁৱেই নাম। বাসুদেৱ, বনমালী, পদ্মনাভ, জনাৰ্দন, এই অনুভৱবিলাক, এইবোৰে আমাৰ শ্ৰৱণ কীৰ্তন নহয়নে বাৰু? আৰু কীৰ্তনত 195 ভাগ কীৰ্তন ঘোষা। ঘোষা অৰ্থটো কি? বাৰে বাৰে গোৱা, বাৰে বাৰে ঘোষণা কৰা, ডাঙৰ ডাঙৰকৈ, নহয়নে? আৰু প্ৰতিভাগ কীৰ্তনৰ ঘোষাৰ কিমান ৰস আছে, প্ৰতিভাগ বেলেগ বেলেগ। কোনোবা ভাগ নামৰ মালা, কোনোবা ভাগ আমাৰ আত্মনিবেদন, কোনোবা ভাগ আকৌ কোনোবা এজন ভকত বা ভগৱন্তৰ নামেৰে সংযোজন কৰি থৈছে। এই শ্ৰৱণ কীৰ্তনবিলাক যদি আমি কৰি নাথাকোঁ, আমি উপলব্ধি কৰিব নোৱাৰোঁ, তাৰ যদি ৰস আস্বাদন কৰিব নোৱাৰোঁ, ভকতি নভৈলে ভূমি যাইব ৰসাতলে। গতিকে উদ্ধৱক থৈ যোৱা কাৰণটো, তুমি মোৰ এই ধৰ্ম শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকিবা। ভকত নহ'লে, মোৰ গুণ কীৰ্তন নহ'লে এই ধৰাও ৰসাতলত যাব, আমাৰ মন মগজু মনুষ্য জন্মবিলাকো সেই ৰসাতলতে থকা হ'ব। মূৰ আজ্ঞা পালি ৰহিউক মহাবল, এতিয়া মহাবল বুলি কৈছে। এতিয়া ভকত মহাবল, মহাজন,
এইবিলাক আমি পাইছোঁ বিভিন্ন জেগাত নহয়নে গতিকে ভকত মহাজন ধন টকা পইচাৰ মহাজন নহয় নামৰ মহাজন হ'ব পাৰিব লাগিব কৃষ্ণই আগবঢ়াওক কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যাতি যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰামতি ভ্ৰম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ নাহিকে উত্তম গতি ভকতি তপৰে নিস্তে কহু ভকতিহে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যন্তী উদ্ধৱক কৈছে তুমি পৃথিৱী পৰ্যন্তী ফুৰা কিন্তু চিত্তটো মুত দি থবা এতিয়া প্ৰভু ভগৱন্তই কৈছে যে তোমালোকক যি 10 ইন্দ্ৰিয় দিছোঁ এই 10টা 10 ইন্দ্ৰিয় তোমালোকৰ নিজৰ কাম কৰি থকা কিন্তু মনটো মুত দি থবা আৰু গোপীসকলে বৰ্জৰ গোপীসকলে সেই কামটোৱে কৰিছিলে যে তেওঁলোকে সমস্ত গৃহকৰ্ম কৰিছে আমি যেনেকৈ এখন এখন গৃহৰ গৃহিণী তেওঁলোকো গৃহিণী আমাৰ যিমান দায়িত্ব পৰিয়ালটোক লৈ গৃহখনক লৈ তেওঁলোকৰো সিমানেই দায়িত্ব পালন কৰিছিলে যদিও তেওঁলোক পূৰ্ব জন্মৰ ঋষি তথাপিও এটো জন্মত নাৰী হৈ জন্ম পাইছে এতিয়া আমাৰ সমাজত নাৰী পুৰুষৰ কথা ওলাওঁতে আশা ক'বলৈ মন যায় কোনেও নিজৰ গাত লগাই নল'ব আমি একশৰণীয়া হৈছোঁ হৈ আমি জানো সকলোৱে আমি সকলো প্ৰকৃতি সকলো পুৰুষ তথাপিও কিয় জানো এনেকুৱা অনুষ্ঠানবিলাকত মই ভাবোঁ মই নাৰী তেওঁ ভাবে তেওঁ পুৰুষ এতিয়া আই সমস্তই যদি ভাগৱত বা পঢ়িব খোজে আজি এই অনুষ্ঠানভাগ ডাঙৰ কাৰণে ইয়াত মানে হেৰি হৈছে আইসকলে আমি স্থান পাইছোঁ যদি 2-4জন ভকত হয় তাতে 2-এগৰাকী আই থাকোঁ কোনোবা এগৰাকীক আইক এৰি দিবলৈ বেয়া পায় আমি বাপসকল আছোঁ নহয় এনেকৈ কৈয়ে পায় এই কথাবিলাক যদি আমি কৈ থাকোঁ তেতিয়াহ'লে আমি এক শৰণ লৈ এখোজ আগুৱাতকৈ 10 খোজ পিছুৱাই যাম কেলে আমি আই বাপ যদি হিচাপ কৰি থাকোঁ এগৰাকী আইৰ নাম কিয় গাব নোৱাৰে আইগৰাকীয়ে যদি কৰ্মশালা কৰিছে আমাৰ মূলৰ যি সংস্কৃতি শাখাই বছৰে বছৰে কৰ্মশালা পাতি আছে যোৱাবাৰ হাজোত হৈছে তাৰ আগৰবাৰ ভেৰগাঁও জিলাত হৈছে তাৰ আগত হেৰি লখিমপুৰ লালুকত হৈছে এইবাৰো এতিয়া জুলাই মাহত ক'ৰবাত হ'ব এই কৰ্মশালাখিনি কৰি এগৰাকী আই যদি প্ৰসংগভাগ চলাই নিয়াত পূৰ্ণ দখল আছে তেওঁ যদি সমস্তখিনি জানে তেতিয়াহ'লে আইগৰাকীক নামসাৰ চলাই নিবলৈ দিয়াত কি আপত্তি আছে কিন্তু আই কাৰণে নোৱাৰে ক'তো কৰ্মশালা নকৰা বিশেষভাৱে নজনা বাপ এগৰাকীয়ে প্ৰসংগ কৰে তাৰমানে আই কাৰণে নিদিয়ে এতিয়া তালৰ কথা আহে এতিয়া খোলটো বজাওঁতে যেনেকৈ খোলটোৱে ক'ব খিট ডিট দে ডাউন এই 4টা চাপৰিক লৈ সমস্ত খোলৰ বাজনাখিনি গুৰুজনে সৃষ্টি কৰি দি গৈছে কিমান খোলৰ চাপৰ আছে 9খন ধেমালি আৰু দুমানি তাল ৰূপক তাল পৰিতাল ধৰমজ্যোতি উনজ্যোতি বৰ বিষম সৰু বিষম কৈ শেষ কৰিব নোৱাৰোঁ ইমান তাল সৃষ্টি কৰিছে দুজনা গুৰুৱে মাত্ৰ খিদ্দিত দেই দাওঁ এই 4 চাপৰক লৈ এই 4 চাপৰত যদি মোৰ দখল নাই খোলটো ইফালে সিফালে ধমধমাই থাকিলেই হ'বনে তালেও ঠিক তেনেকৈ কথা কয় তালজো বজাওঁতে আপুনি তালত কৃষ্ণৰাম এই শব্দবিলাক ফুটাব পাৰিছেনে নাই এনেই খংকে তালজো বজাই নাম গালে নামহে হ'ব আমাৰ গুৰুজনাই আমাৰ ভাৰতবৰ্ষত যি শাস্ত্ৰীয় ধাৰা এই ধাৰাটো আমি গম নেপোৱাকৈ আমাৰ নাম প্ৰসংগত দি থৈছে আমাৰ শাস্ত্ৰীয় ধাৰাটোত আছে যে অন্তৰা সঞ্চাৰী
আৰু এটা আছিলে এইখিনি আমাৰ গুৰুজনে আমাৰ প্ৰসংগত এয়া অন্তৰা এয়া সঞ্চাৰী এয়া নিদিলে কিন্তু কৌশল কৰি গোটেই শাস্ত্ৰীয় ধাৰাটো আমাৰ নাম প্ৰসংগ ভাগত ভৰাই থৈছে আমাৰ হোজা গাঁৱলীয়া আমি সাধাৰণ মহিলা হ'লেও সাধাৰণ আই বাপখিনিও ধুনীয়াকৈ শাস্ত্ৰীয় সংগীতৰ ধাৰাত প্ৰসংগ কৰি থাকিব পাৰিছোঁ তাৰ মানে গুৰুজনে খুব কৌশল কৰি দি গৈছে গতিকে এই কৌশলবিলাক যদি শিকিছোঁ জানিছোঁ তেতিয়াহ'লে এগৰাকী আয়ে নাম গাব কিয় নোৱাৰে যদি নোৱাৰে আইবিলাকে নোৱাৰে বাপবিলাকে পাৰিব অমুক তমুক যদি কৈ থাকোঁ আপোনাৰ মোৰ শৰণ ভস্ত তাৰ বাদে একো নাই কাৰণ আপুনি জানে আপুনিও আই আমাৰ মাজুলীত বলকচোন প্ৰভু সমস্ত কমলাবাৰী সত্ৰ কথাই কওঁ গুৰুজনাৰ নিৰ্দেশ পালন কৰি মাধৱ পুৰুষে পদ্ম আটাক বদলা এটা নাম দি মাজুলীলৈকে পঠিয়াই দি পদ্ম বদলা আটাই যি ভাগ সত্ৰ প্ৰতিষ্ঠা কৰি গৈছে সেয়া কমলাবাৰী সত্ৰ অন্য সত্ৰ কথা নকলোৱে বা কমলাবাৰী সত্ৰত বলক তাত সবখিনি ভকত কেৱলীয়া ভকত তেওঁলোকে প্ৰকৃতি স্বৰূপা হৈ গুৰুজনক সেৱা কৰি আছে তেওঁলোকে চুলি ৰাখি ইমানটো খোপা বান্ধি আৰু চাদৰবিলাক লৈ তেওঁলোকে সকলো সময়তে চেলেং কাপোৰবিলাক এনেকৈ আমাৰ নিচিনাকৈ লৈ খোপা এটা বান্ধি একদম প্ৰকৃতি স্বৰূপা হৈ তেওঁলোকে ভকতি কৰি আছে গতিকে আমাৰ সব প্ৰকৃতি সকলো পুৰুষ এই কথাটো যদি আমি নেজানো আই বাপ কৰি থাকোঁ তেতিয়াহ'লে ক'ত শ্ৰৱণ কীৰ্তন কৰিম আমি নিজক কেনেকৈ কল্যাণ কৰিম নিজক কেনেকৈ উত্তৰণ কৰিম আমি ক'ত শিকিম এইবিলাক মই কাকো শিকাব অহা নাই প্ৰভু সমস্ত আলোচনা কৰিছোঁ দেই ভুল হ'লে ক্ষমা কৰি দিব গতিকে এইয়াই শ্ৰৱণ কীৰ্তন গতিকে শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাবলৈ যাওঁতে আই আৰু বাপ আমাৰ হ'ব নেলাগে যদি দখল আছে আজি ভাগৱত ভ্ৰমণত আমাৰ ভাগৱত ভাগ যেনেকৈ ল'ব লাগে তেনেকৈ মই লৈ গ'লোঁ ঠিকেই আছে তালৈকে কালিলৈ মই জিন্স পেণ্ট এটা পিন্ধি সোণাপুৰ বজাৰত বজাৰ কৰিম তেতিয়া মোক বাৰু কোনোবাই সেৱা কৰিব শ্ৰদ্ধা কৰিব না নিন্দা কৰিব আপোনালোকে ভাবক গতিকে দখল থাকিব লাগিব যিজনে যিটো কৰ্ম কৰে তাত যদি দখল আছে সংস্কাৰী হয় তাত পুৰুষ আৰু মহিলা এই বিচাৰবিলাক আমাৰ এৰিব লাগে নহ'লে সেইবিলাক কথায়ো আমাক বহুত পিছলৈকে লৈ যাব গতিকে শ্ৰৱণ কীৰ্তন মাধ্যমত পুৰুষ প্ৰকৃতি পুৰুষ আই বাপ আমি কৈ থাকিব নালাগিব আৰু এইবিলাক কৰি থাকিলে আমি এই কলিকিত দুখেহে আমাক আৱৰি থাকিব কথাখিনি কিয় ক'লোঁ এয়া যে ভকতি নভৰিলে শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকিব দিছে গতিকে শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকিবলৈ আমাক এই বিষমবাদবিলাক আমি ত্যাগ কৰিব লাগিব কৃষ্ণ কিন্তু হয়তো নাথাকিবা কহিলোঁ প্ৰকৃতি মূত চিত্ৰ দিয়া ফুৰা পৃথিৱী পৰ্যতি যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম গতিকে সেয়াই আই আৰু বাপহে দেখি থাকিম হৰিময় যদি নেদেখোঁ যত দেখা ভূত প্ৰাণী সবে বিষ্ণু হেন মানি বুলি কৈছে এতিয়া আইগৰাকীক যদি বিষ্ণু মই নেদেখোঁ তেতিয়াহ'লে আকৌ কেনেকৈ হ'ব এতিয়া শাস্ত্ৰই ক'লে নহয় যে বিষ্ণুময় দেখিবা যত দেখা আৰু তুমি পৃথিৱী পৰ্যতি ফুৰা আৰু আমিবিলাকেও যলৈ যাওঁ ততে আমাৰ হৰি কথা সচ কথা শাস্ত্ৰ ভাগৱতৰ কথা ওলাব লাগিব সেইজনহে ভকত আমি গ্ৰাম্য কথা কৈ অন্য কথা কৈ আমাৰ মুখখন আমি উচিষ্ট গৰ্ত কৰিব নেলাগিব গতিকে হৰিময় নিৰন্তৰ দেখিব দিছে সমস্তজনক আৰু মতিভ্ৰম আমাৰ যিখিনি চিন্তা ভাৱনাই যিবিলাক কথাই আমাৰ মতি মানে ভ্ৰমিত কৰে চিন্তা আমাৰ মানে বিনষ্ট কৰে সেই চিন্তাবোৰ আমি দূৰতে ত্যাগ কৰি সমস্ততে হৰিময় আইগৰাকী হৃদয়ত থকা জানো প্ৰভু ভগৱন্ত আত্মা আৰু মোৰ হৃদয়ত থকাটো প্ৰভু ভগৱন্তৰে আত্মা গতিকে যত দেখা ভূতৰ প্ৰাণী সবে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ হিংসা ত্যাগ কৰিব নোৱাৰিলে আমাৰ কল্যাণ নহ'ব আৰু ভকতিও নহ'ব আমি ৰসাতলত পৰি থাকিব লাগিব কৃষ্ণ কিমতে ভকতি কৰিব তোমাৰ
হরি হরি হৰি